মগৰা গাঁও পঞ্চায়তৰ পৰা ৰিটায়াৰ গ্ৰহণ কৰিছোঁ। মই গত 2020 চনৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে অৱসৰ গ্ৰহণ কৰিছোঁ। আপুনি নব লাগিব মই চলি আছোঁ আপুনি চিনাকি অপকাৰ কৰিবলৈ আহিছে অপকাৰ কৰিব নাই আমগুৰি উন্নয়ন খণ্ডৰ অধীনৰ বোৱাৰীতে নামটো পঞ্চায়তৰ পৰা অৱসৰ গ্ৰহণ আজি যে তেওঁ পেঞ্চন পোৱা নাই, আজি যে তেওঁ পেঞ্চনৰ কথা পৰিয়ালটো কেনেকৈ চলাব? যি ছোৱালী স্কুললৈ গৈছে, কলেজত যথেষ্টখিনি পইচা লাগে, সেই ক্ষেত্ৰতো তেওঁলোকে ভাবি ভাবি অপাৰগ হৈছে। আৰু তাৰ ফলত আজি নীলেশ্বৰ গগৈ আজি এনেকুৱা পেৰালাইচিছৰ অৱস্থা হ'বলগীয়া হৈছে। অতি দুখ পাইছোঁ। গতিকে অসম চৰকাৰক আমাৰ জনাওঁ যে আমাৰ 2003 চনতে মই আকৌ কৈছোঁ 2003 চনতে আমাৰ ৰেগুলাইজেশ্যন হ'ল। আমাক মুঠতে আমাৰ পেঞ্চন এটা সুনিশ্চিত কৰক, নহ'লে আমাৰ এই সচিব বন্ধুসকলৰ আবেলি পৰত বহুত ভুগি ভুগি তেওঁলোকে এই পৃথিৱীত বিদায় ল'ব লাগিছে। ধন্যবাদ। এবাৰ কৈছোঁ, আমাৰ অৱসৰপ্ৰাপ্ত যিসকল সচিব তেখেতলোকক যাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এবাৰ চকু মেলি চাই আমাৰ পৰিয়ালসমূহক যাতে তেখেতে এটা সুব্যৱস্থা কৰাৰ ব্যৱস্থা কৰে। যে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ কৰজোৰে আহ্বান জনাইছোঁ যাতে আমি যিসকল অৱসৰপ্ৰাপ্ত সচিব আছোঁ আমাৰ পৰিয়ালসমূহলৈ চাই তেখেতলোকে যাতে আমাৰ পৰিয়ালসমূহক সচিবসকলক নিয়মীয়াকৈ পেঞ্চন পোৱাৰ ব্যৱস্থা কৰে যেন।